মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি দেখিছেনে এইফালে মই টাকুৰীত সূতা কাটি আছোঁ। আৰু এইখিনি হ'ল খোলা মুগা। খোলা মুগা আপোনালোকে বাৰু চিনি পায়নে? খোলা মুগা হৈছে আমি যিবিলাক মুগা আমি কঠীয়ালৈ পুহিবলৈ আনো, সেই মুগাবিলাক যেতিয়া পখিলা চকৰি ফুটি যায়, সেই বাঁহবিলাক থাকি যায় আৰু সেই বাঁহবিলাকে খোলা মুগা বুলি কয়। আৰু সেইবিলাক সিজাই ৰ'দত শুকাই আৰু মানে পানীত তিয়াই কাটিব পাৰি। আমি এতিয়া শুকানে কাটিছোঁ, মানে শুকানে কাটিলেও একো নহয়। আপোনালোকে বাৰু টাকুৰীত সূতা কাটিব জানেনে? আজিকালি টাকুৰীত সূতা কটা মানুহৰ সংখ্যা একেবাৰে কম। আগতে আমাৰ আইতাহঁতে এনেকুৱা গৰম দিনত ওচৰৰ মানুহৰ ঘৰলৈ ওলাই যায়, লগতে মানে টাকুৰীটো আৰু কলিটো লৈ যায়। কলি মানে অলপ সৰহকৈ বনাই নিয়ে, তাৰপিছতে কথাও পাতি থাকিব, চাহ পানীও খাব, লগতে এয়া সূতাও কাটি থাকিব। 2-3জনী লগ হৈ এনেদৰে মানে গোটেই কলিটো শেষ কৰিহে ঘৰলৈ উভতি আহে। আৰু নহ'লে এনেকুৱা গৰম দিনত গছৰ তলত যে চাংবিলাক বনাই থোৱা থাকে, তাতে আইতাহঁতে 2-3জনী লগ হৈ সূতা কাটি থাকে। আজিকালি সেইবোৰ দিন নাই আৰু ক'ৰবাত হেৰাই গ'ল। আৰু এইফালে আমাৰ বৰমাই দোকানত যেতিয়া আজৰি থাকে, সেই সময়খিনিত সূতা কাটে। মানে কাষ্টমাৰ আহিলেহেতো বস্তু দিব লাগে, বাকী সময়খিনি দোকানত এনেই থাকে, গতিকে বৰমাই সূতাকে কাটি থাকে। মই যিহেতু বহুত দিন কটা নাই, মাহঁতৰ লগত সৰুতেই কটা, সেইটো কাৰণে প্ৰথমতে মোৰ অলপ বেয়া হৈছিল, তাৰপিছত ভাল হৈ গ'ল বাৰু। আৰু এইফালে বৰমাই দেখিছেনে কিমান ধুনীয়াকৈ কাটিছে। আমি হোৱা হ'লে আজৰি সময়খিনি তেতিয়া মোবাইল চাই থাকিলোহেঁতেন, কিন্তু বৰমাহঁতৰ মোবাইলৰ আপ নাই যে, সেইটো কাৰণে সূতাকে কাটি আছে। আৰু এইফালে ভাইটি আৰু মই, মানে আমাৰ পদূলিমুখতে বৰমাৰ দোকানখন, সেইটো কাৰণে আমি দুয়োটাই আছোঁহি ইয়াত। মই আপোনালোকক যিমান পাৰোঁ মোৰ পেজটোৰ যোগেদি আমি ল'ৰালি কালত যিবিলাক প্ৰতিচ্ছবি দেখিছিলোঁ আৰু এতিয়া হেৰাই গ'ল, আৰু সেই ছবিবিলাক আকৌ আপোনালোকৰ আগত দাঙি ধৰিব চেষ্টা কৰোঁ যিমান পাৰোঁ। আপোনালোকে বাৰু কেনে পাইছে জনাবচোন। মানে মোৰ নিজৰে ভাল লাগে দিয়কচোন, আগতে যিবিলাক হেৰাই গ'ল এতিয়া এইবিলাক মানে অনুভৱ কৰি, আগৰ দিনত এতিয়া আইতাহঁতে সূতা কাটে, লগত আমি থাকোঁ, মানে আমিও কাটিব বিচাৰোঁ, আইতাহঁতে নিদিয়ে, এইবিলাক মুহূৰ্ত মনত পৰি যায়।